কৃষ্ণ সময় এতিয়া 12:30 বাজিলে। চন্দননগৰ নামঘৰ আৰু শ্ৰীমন্ত শংকৰদেৱ কলা কৃষ্টি সমাজ 6ষ্ঠ সংখ্যক অবিৰত ভাগৱত পাঠ তেখেতলোকে আয়োজন কৰিছে। তাৰে কিছু দৃশ্য আপোনালোকক দেখাবলৈ আমি উপস্থিত হৈছোহি। সকলো নিজ নিজ কামত ব্যস্ত হৈ আছে। আমি নামঘৰ ভিতৰলৈ আগবাঢ়িছোঁ। কিছু দৃশ্য আপোনালোকলৈ আগবঢ়াম। সকলোৰে আদৰি ল'ব বুলি আশা কৰিছোঁ। বলক আমি আগবাঢ়ি যাওঁ। কৃষ্ণ 12:30 বাজিলে। এয়া সকল খাই বৈ লাগি আছে। কৃষ্ণ টাউনীয়া পৰিৱেশটো আপোনালোকে ইমান সুন্দৰভাৱে আয়োজন কৰিছে। কৃষ্ণ সিদ্ধমুঠি ধৰি চাফা কৰি আছে। আপোনালোক ইয়াৰে স্থানীয় এটা গাঁও টাউনৰ পৰিৱেশ অখণ্ড ভাগৱত পাঠ 7 দিন 7 ৰাতি। কেনেকুৱা কেইঘৰ আছে, কিমান আছে নামঘৰ? বহুত আছে। আপোনালোক প্ৰথমবাৰ লাগি আছে। আপোনালোকৰ অনুষ্ঠানৰ দীৰ্ঘায়ু কামনা কৰিছোঁ। এয়া আইসকলে লাগি আছে। কৃষ্ণ কৃষ্ণ ওচৰ চুবুৰীয়া। আচ্ছা আচ্ছা। টাউনৰ পৰিৱেশত থাকি অখণ্ড ভাগৱত কেনেকুৱা? ভাল লাগে। এটা শান্তিৰ পৰিৱেশ 7 দিন 7 ৰাতি। আপোনালোক ইয়াতো য'তৰ মানুহ হয়নে? য'তৰ মানুহ গোট খাই পিনি আপোনাৰ এখন সমাজ গঠন কৰিছে। তাৰ পৰা অখণ্ড ভাগৱত সঁচাকৈ এটা ভাল অনুষ্ঠান। আপোনালোকৰ অনুষ্ঠানত দীঘায়ু কামনা কৰিছে। ইয়াত বৰমা আছে। বৰমাৰ ঘৰ ইয়াতে? অৰিজিনেল ক'ৰ? কিয়কৰ বাসিন্দা ইয়াত ছেটেল হ'ল। ইয়াত হেৰি সমাজ গঢ়ি পিনি একদম সুন্দৰভাৱে ভাগৱত আয়োজন কৰিছে। কিমান কেইঘৰ আছে গাঁৱত? 300 ওপৰ। এটা একদম সুন্দৰ পৰিৱেশত নিভাঁজ গাঁৱলীয়া এটা নিভাঁজ পৰিৱেশত, টাউনৰ যদিও এটা গাঁৱলীয়া নিচিনা এটা সুন্দৰ পৰিৱেশত আপোনালোকে এয়া সকলোকে দেখাইছোঁ। কৃষ্ণ দেই এয়া আমাৰ ওচৰ চুবুৰীয়া গোটেই ভাল লাগিছে। আপোনালোকৰ অনুষ্ঠানৰ দীৰ্ঘায়ু কামনা কৰিছোঁ। ঘৰ আপোনাৰ অৰিজিনেল ঘৰ? তিতাবৰ বাসিন্দা ইয়াত ছেটেল হৈ পিনি অখণ্ড ভাগৱতৰ আয়োজন কৰিছে। এটা সুন্দৰ অনুষ্ঠান। কেনেকুৱা মনৰ অনুভৱ? আজিৰ দিনটো মানে পাহৰিব নোৱাৰা স্মৃতি এটা ৰৈ যাব আৰু ভকত বৈষ্ণৱক আমি নিজকে ভাগ্যৱান বুলি ভাবিছোঁ। কৃষ্ণ আপোনালোকে ভগৱানে আপোনালোকক তেজবল শক্তি দিয়ক। এনেদৰে অনুষ্ঠান পাতি থাকিবলৈ শক্তি দিয়ক। কৃষ্ণ মই দেখা পাইছোঁ এই বৰমাও লাগি আছে। বৰমা ইয়াত থাকিলে নেকি? সিদ্ধ হেৰি বইল দালি থাকিলে নেকি? কৃষ্ণ আপোনাৰ ঘৰ? কাকজান ঘৰ ইয়াত তাৰমানে ছেটেল হ'ল আৰু। কৃষ্ণ সুন্দৰ এটা অনুষ্ঠান। আপোনালোকে এনেকুৱা টাউনত থাকিও যে এনেকুৱা এটা অনুষ্ঠান আপোনালোকে জীয়াই ৰাখিছে তাৰ বাবে আপোনালোকৰ উত্তৰ কামনা কৰিছোঁ। এইফালে খুৰী লাগি আছে, সুন্দৰভাৱে চাফ চিকুণ কৰি আছে। কেনেকুৱা চাফ চিকুণ কৰি আছে? সামৰি অৰিজিনেল ঘৰ ওচৰত? অৰিজিনেল সুধিছোঁ। শিৱসাগৰ নাজিৰা গোহাঁইগাঁও। আচ্ছা তাৰপৰা ইয়াত ছেটেল হ'ল আৰু ইয়াত বোৱাৰী। আচ্ছা আচ্ছা। কেনেকুৱা লাগিছে 7 দিন 7 ৰাতি অখণ্ড ভাগৱত এটা টাউনৰ পৰিৱেশত থাকি? গাঁৱৰ অতীজৰ দিনবোৰলৈ মনত পৰি যায় নহয় জানো? হয় টাউনতে থকা। ঠিক আছে। আপোনালোকৰ অনুষ্ঠানত পুনৰ দীঘায়ু কামনা কৰিছোঁ। সকলো লাগি আছে। মই দেখাবলৈ চেষ্টা কৰিম। এয়া কৰি গৰম উঠিছে নেকি? উঠি গৈছে। ঘৰ ইয়াতে অৰিজিনেল? লাকুৱাৰ পৰা আহি পিনি ইয়াত চন্দননগৰত ছেটেল হ'ল। ইয়াত কেনেকুৱা মনৰ অনুভৱ? 7 দিন 7 ৰাতি। আজি সিদ্ধ, আজি সেৱকী মনোকামনা পূৰ্ণ কৰক। ভগৱানে তেজবল শক্তি দিয়ক এনেদৰে ভকত বৈষ্ণৱক শুশ্ৰূষা কৰিবলৈ। কেনেকুৱা লাগিছে? হয় এনেদৰে আপোনালোকৰ অনুষ্ঠানে আপোনালোকে জীয়াই ৰাখিব লাগিব। এটা সুন্দৰ পৰিৱেশ বাতাবৰণ সৃষ্টি কৰিছে। আপোনাৰ ভৱিষ্যত উত্তৰ কামনা কৰিছোঁ। ধন্যবাদ। এয়া আহিছে। এয়া বমা যাবলৈ ওলালে নেকি? বমা যাবলৈ ওলালে? বমা ঘৰ ক'ত? অৰিজিনেল মেলেং হুলুঙাপাৰ লাদৈগড় হুলুঙাপাৰ। কি বৰপাত্ৰ লিখে নি?
বৰগোহাঁই মানুহ আছে এতিয়া দুৱাৰা আচ্ছা কেনেকুৱা 7 দিন 7 ৰাতি এটা সুন্দৰ পৰিৱেশ গাঁৱৰ সেই নিভাঁজ পৰিৱেশলৈ মনত পৰিছেনে নাই পৰিছেনে সঁচাকৈ ভাল লাগিছে আপোনালোকে টাউনৰ মাজত থাকিও যে আমাৰ গাঁৱলীয়াৰ যিটো এটা নিভাঁজ পৰিৱেশৰ আপোনালোকে জীয়াই ৰাখিছে আপোনালোকৰ অনুষ্ঠানৰ দীৰ্ঘায়ু কামনা কৰিছোঁ আমি আহিলোঁ আপোনালোকক তুলি নিবলৈ মই অলপ দেখাবলৈ চেষ্টা কৰিম ধন্যবাদ আপোনাৰ অনুষ্ঠানৰ পুনৰবাৰ উত্তৰ কামনা কৰাৰ লগতে আপোনাৰ ভগৱানে স্বাস্থ্য ভালে ৰাখিবলৈ শক্তি দিয়ক তাৰে আপোনাৰ সপৰিয়ালক আমি আন্তৰিক ধন্যবাদৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ ধন্যবাদ অলপ দেখাই দিছোঁ এখন জাননী মাৰি থৈছে কৃষ্ণ বৰ্তা ইয়াতে ঘৰ ইয়াতে ঘৰ আচ্ছা কেনেকুৱা 7 দিন 7 ৰাতি এটা সুন্দৰ অনুষ্ঠান হয় ভকত বৈষ্ণৱ কিমান সমাদৰ ভকত বৈষ্ণৱ কিমান আহিছে বৈষ্ণৱ আহিছে বহুত আহিছে আপোনাৰ এইফালৰ পৰা শংকৰপুৰ তাৰপিছতে ৰঙাজান হয় আহিছে বহুত দূৰৰ আহিছে ভাল লাগিছে ঠিক আছে মই তামোল কাটিছে নি কেনেকুৱা ঘৰ ইয়াতে অৰিজিনেল হা মালু বঙাইগাঁৱৰ পৰা আহি যোৰহাট চন্দন নগৰ ইয়াত ছেটেল হ'ল এটা সুন্দৰ পৰিৱেশ 7 দিন 7 ৰাতি ভাগৰত কেনেকুৱা ভকত বৈষ্ণৱক কেনেদৰে শুশ্ৰূষা কৰিছে সঁচাকৈ এটা মানে টাউনৰ পৰিৱেশত থাকি আপোনালোকে যে এটা সুন্দৰ অনুষ্ঠান জীয়াই ৰাখিছে তাৰ বাবে আপোনালোকৰ অনুষ্ঠানৰ উত্তৰতো কামনা কৰিছোঁ তামোল কাঠক দেই এয়া ককাইদেউ আছে কৃষ্ণ ককাইদেউৰ কমিটিৰ ইয়াৰে অৰিজিনেল ঘৰ শিৱসাগৰৰ পৰা আহি যোৰহাট চন্দন নগৰত ছেটেল হ'ল ইয়াত সমাজ পাতি এটা সুন্দৰ পৰিৱেশ বাতাবৰণ সৃষ্টি কৰিছে 7 দিন 7 ৰাতি অখণ্ড ভাগৰত এটা মনৰ শান্তি কি ক'ব ভকত বৈষ্ণৱক কেনেদৰে আদৰিছে মই মোৰ এটা চেনেল এটা আছে তাৰ পৰাই আহিছোঁ আপোনালোকক দেখাবলৈ আপোনালোকৰ টাউনৰ পৰিৱেশৰ যিটো সুন্দৰভাৱে আয়োজন কৰিছে ভাগত তাৰে মই উঠাবলৈ আহিছোঁ আপুনি কিমান সময়ত আহি পালেহি মই আহিছোঁ এতিয়া সোমাইছোঁ হয় 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 যথেষ্টখিনি বৈষ্ণৱ আহিছে প্ৰেৰণ কৰা হৈছে হয় হয় আমাৰ ফালৰ পৰা যিমানটো পাৰোঁ হয় সেইটো কাৰণে ঠিক আছে আপোনাৰ সুন্দৰ হাঁহি লৈ আপোনালোকে অনুষ্ঠানত ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে ভৱিষ্যতৰ আপোনালোকৰ অনুষ্ঠানৰ উত্তৰ কামনা কৰিছোঁ আপোনাৰ নামটো আদিত্য বৰগোহাঁই ঠিক আছে আপোনাৰ শুভেচ্ছা থাকিলে ধন্যবাদ বৰ্তা কৃষ্ণ ইয়াৰে অৰিজিনেল ইয়াৰে কৃষ্ণ এটা সুন্দৰ পৰিৱেশ অখণ্ড ভাগৰত 7 দিন 7 ৰাতি আজি 6 নম্বৰ হয় অহা শনিবাৰে শেষ হ'ব কেনেকুৱা মনৰ অনুভৱ বঢ়িয়া ভাল লাগিছে সঁচাকৈ দেই যুৱক বৃদ্ধ সকলোৱে একেলগে যোগ হৈছে হয় হয় সকলোৱে ধুনীয়াকৈ কৰিছে ভাল লাগিছে ধন্যবাদ আপোনালোকৰ অনুষ্ঠানৰ উত্তৰতো কামনা কৰিছোঁ এইফালে আমাৰ ককাইদেউ আছে ককাইদেউ ঘৰ ইয়াতে কওক কেনেকুৱা ভালেই লাগিছে ভাল লাগিছে ভকত বৈষ্ণৱক সুন্দৰভাৱে আপ্যায়ন কৰিছে কেনেকুৱা লাগিছে ভাল লাগিছে আপোনালোকৰ অনুষ্ঠানৰ দীৰ্ঘায়ু কামনা কৰিছে এটা সুন্দৰ বাতাবৰণ সৃষ্টি কৰিছে টাউনত থাকিও যে আপোনালোকে এনেকুৱা এটা সুন্দৰ অনুষ্ঠান পাতিছে আমাৰ হৈ থাকে চন্দন নগৰৰ এটা নাম আছে জানো সেইবাবে আপোনালোকক অলপ দেখাইছোঁ কৃষ্ণ বৰ্তা অকণমান এইফালে চাম সিদ্ধমুঠি ধৰিলে ধৰি পিনি গুৱামুঠি খালে হয় কেনেকুৱা সুন্দৰ হাঁহি মুখ হা ভকত বৈষ্ণৱক আপ্যায়ন কৰিবলৈ বাবে কেনেকুৱা লাগিছে আপোনাৰ ঘৰ ইয়াতে হয় অৰিজিনেল
তিয়ক ইয়াত বিভিন্ন জেগাৰ পৰা আছে লাকুৱা আছে মৰিয়নি আছে তিতাবৰ আছে বিভিন্ন ঠাইৰ পৰা আহি আপোনালোকে ইয়াত সমাজ পাতি এটা সুন্দৰ পৰিৱেশত অখণ্ড ভাগত পাতিছে কেনেকুৱা অলপ কওক ভাল লাগিছে চব একগোট হৈছে হয় হয় ভাল লাগে এনেকৈ আপোনালোকে অনুষ্ঠান জীয়াই ৰাখিব লাগিব দেখাইছোঁ কৃষ্ণ এইফালে সকলো লাগি আছে নিজ নিজ কামত চফা কৰি আছে এটা বাজিব হ'ল এইয়া সকলো আই মাতৃসকল লাগি আছে এইফালে এইটো পাকঘৰ নহয় জানো বমা ইয়াতে চাহৰ ব্যৱস্থা কৰিছে বমাসকল লাগি আছে কৃষ্ণ অলপ দেখাইছোঁ এটা ডাঙৰ এইটো হল ডাঙৰ হল কৃষ্ণ বৰ্তাসকল আছে এয়া নাম লিখিছে বৰ্তা কৃষ্ণ বৰ্তা ইয়াৰে কেনেকুৱা 7 দিন 7 ৰাতি অখণ্ড ভাগৰত টাউনৰ পৰিৱেশত থাকি সুন্দৰভাৱে আপোনালোকে আয়োজন কৰিছে কেনেকুৱা লাগিছে হয় ভকত কিমান দূৰৰ পৰা আহিছে ভকত বৈষ্ণৱ কিমান দূৰৰ পৰা আহিছে হয় ভাল লাগিছে আপোনালোকৰ নামঘৰৰ এটা নাম আছে চন্দন বৰ নামঘৰৰ এটা নাম আছে সঁচাকৈ ভাল লাগিছে বৰ্তা কৃষ্ণ বৰ্তা ইয়াৰে কৃষ্ণ কেনেকুৱা মনৰ অনুভৱ কেনেকুৱা ভকত বৈষ্ণৱক আপ্যায়ন কৰিবলৈ পাই সঁচাকৈ ভাল লাগে নহয় জানো কৃষ্ণ ইয়াৰে কৃষ্ণ 7 দিন 7 ৰাতি অখণ্ড ভাগৱত পাঠ আমাৰ টাউনত থাকিও যে আপোনালোকে এটা সুন্দৰ অনুষ্ঠান জীয়াই ৰাখিছে কেনেকুৱা আমি গৌৰৱান্বিত কৰিছোঁ আমাৰ ইয়াতে ভাগৱতটো হৈছে ন সেইকাৰণে বহুত আমি আনন্দিত হৈছোঁ কিমান আছে ইয়াত মানুহ নামঘৰটোত আমাৰ ইয়াত আপোনাৰ 280 ঘৰৰ ওপৰত 280 ঘৰ বিভিন্ন জেগাৰ মানুহ কিছু শিৱসাগৰ কিছু গুৱাহাটীৰ নলবাৰীও মানুহ আছে হয়নে আপোনালোক একগোট হৈ যে এখন সমাজ গঠন কৰি আমি সুন্দৰ বাতাবৰণ সৃষ্টি কৰিছে হয় তাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ ককাইদেউ এষাৰ কওক কেনেকুৱা বৰ ভাল লাগিছে আমিবিলাক তাৰমানে আহি গোটেই ল'ৰাবিলাকো আহিছে আহি পেলাই ইয়াতে তাৰমানে থাকি এটি সম্পূৰ্ণৰূপে থাকি পেলাই ৰাতিপুৱালৈকে আমি উপভোগ কৰিছোঁ খুব সুন্দৰ লাগিছে পৰিৱেশটো হয় বিভিন্ন জেগাৰ মানুহ আহিছে সকলোৱে সহযোগ কৰিছে হয় অতি ভাল লাগিছে ধন্যবাদ আপোনালোকৰ অনুষ্ঠানৰ উত্তৰ কামনা কৰিছোঁ লগতে আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ অলপ মই পৰিৱেশটো দেখাইছোঁ কৃষ্ণ মহোদয় কৃষ্ণ ইয়াৰে কেনেকুৱা 7 দিন 7 ৰাতি ভাগৱত অখণ্ড ভাগৱত কি কয় 7 দিন 7 ৰাতি অখণ্ড ভাগৱত হয় টাউনৰ পৰিৱেশত থাকি এটা সুন্দৰ পৰিৱেশ সৃষ্টি কৰিছে আপোনালোকে কেনেকুৱা ধন্যবাদ কেনেকুৱা লাগিছে ভকত সেৱা কৰিবৰ কাৰণে আমাৰ শংকৰদেৱৰ আমাৰ এই চন্দন নগৰ ৰাইজৰ মনতে স্থিৰ কৰিলে আমি ইতিমধ্যে সবাৰ অখণ্ড ভাগৱত পাতি গৈছোঁ হয় এইবাৰ আমাৰ 7ম আমি গতি কৰিছোঁ গতিকে সেয়ে আমাৰ যিসকল জ্যেষ্ঠ আছে তেখেতলোকে এইবুলি চিন্তা কৰি যে আধ্যাত্মিক দিশত কিছুমান নৱপ্ৰজন্মত কিছু দি যোৱাৰ চিন্তা কৰিলে এতিয়া ধৰক আমাৰ এই স্থানীয় ল'ৰা তেওঁ গাই আছে আমাৰ এই নগৰত গতিকে চব আধ্যাত্মিক দিশত কিমানখিনি আগবাঢ়ি গৈছে বিভিন্ন জেগাৰ মানুহ কিছু নলবাৰী গুৱাহাটী আপোনাৰ শিৱসাগৰ নাজিয়া বিভিন্ন জেগাৰ মানুহ ইয়াত বসবাস কৰি সমাজখন গঠন কৰি আপোনালোকে এটা সুন্দৰ বাতাবৰণ সৃষ্টি কৰিছে চন্দন নগৰৰ এই নামঘৰত আপোনালোকৰ অনুষ্ঠানে আৰু দীৰ্ঘায়ু কামনা কৰিছোঁ আৰু লগতে আপোনাৰ সুস্বাস্থ্য কামনা কৰিছোঁ কৃষ্ণ ককাইদেউ কওক এষাৰ কেনেকুৱা তামোল খাই পূৰা উঠ ৰঙা কৰি থৈছে কেনেকুৱা কি কৈছে কৃষ্ণ তামোল খাই পূৰা উঠ ৰঙা কৰি থৈছে কেনেকুৱা ইয়াতে ঘৰ ইয়াতে আমি একেলগৰে কিবা ৰেকৰ্ড কৰি আছে নে আপুনি মই আপোনালোকক লৈ যাম মোৰ এটা চেনেল এটা আছে আপোনালোকৰ মৰম চেনেল ল'বলৈ আহিছোঁ এটা টাউনৰ পৰিৱেশত যে থাকি আপোনালোকে এটা অনুষ্ঠান পাতিছে তাৰে মই অলপ নিব আহিছোঁ কৃষ্ণ
আমাৰ ককাইদেউক লগ পালোঁ। ককাইদেউ ঘৰ ইয়াতে? ইয়াতে কেনেকুৱা 7 দিন 7 ৰাতি অখণ্ড ভাগৱত? এই আৰু আমাৰ মানে ডেকা খবৰ মানে 11টামান বজাৰ পৰা এনেই আমাক ডিউটি ভাগ কৰি দিছে। হয় হয়। আমি 11টামান বজাৰ পৰা 5টালৈকে থাকোঁ। হয় হয়। ভাল লাগে এইকেইদিন আৰু ভাল লাগিবই দিয়কচোন। এটা টাউনৰ পৰিৱেশ, টাউনৰ পৰিৱেশত আপোনালোকৰ গাঁৱৰ এটা পৰিৱেশ বাতাবৰণ সৃষ্টি কৰিব বিচাৰিছে, এটা সুন্দৰ পৰিৱেশ। আপোনাৰ অৰিজিনেল ঘৰ? মোৰ অৰিজিনেল একেবাৰে শিৱসাগৰ। আমি ইয়াত 86ৰ পৰা আছোঁ। 86ৰ পৰা? 86 পৰা ইয়াত আছোঁ। ময়ো এতিয়া কৰ্মসূত্ৰে ডিব্ৰুগড়ত থাকোঁ। হয় হয়। ডিব্ৰুগড়ৰ পৰা আহি আৰু চিধা কৰ্মৰ পৰা মানে এইকেইদিন অহা যোৱা কৰি আছোঁ। হয় 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 হয়। মানে আনকালে থাকি লওঁ, ইমান ভাল লাগে তাৰমানে আহি। 7 দিন 7 ৰাতি এটা সুন্দৰ পৰিৱেশ। সেই গাঁৱৰ সেই আমাৰ অতীজৰ নিভাঁজ পৰিৱেশ বুলি মনত পৰি নাযায়নে বাৰু? একদম পৰি যায়। আত্মাৰ সন্তুষ্টি, অইনটো একো নহয়। আত্মাৰ সন্তুষ্টিৰ কাৰণে আমি এনেকুৱা এটা আপোনালোকৰ অনুষ্ঠান যে জীয়াই ৰাখিছে, আপোনালোকৰ অনুষ্ঠানৰ দীৰ্ঘায়ু কামনা কৰিছোঁ। লগতে আপোনাৰ ভৱিষ্যত উত্তৰ আমি কামনা কৰিছোঁ। এইদৰে ৰাইজৰ লগত লাগি থাকিবলৈ ভগৱানে তেজ বল শক্তি দিয়ক, তাৰে আমি কামনা কৰিছোঁ। ধন্যবাদ। কৃষ্ণ কৃষ্ণ কৃষ্ণ। কৃষ্ণ। ইয়াৰে নামঘৰ হৈছে আধ্যাত্মিক পৰিৱেশ পবিত্ৰ স্থল। তেনে এটা নামঘৰ হৈছে চন্দন নগৰ বৰনামঘৰ। ইয়াৰ বাসিন্দা হৈ কেনেকুৱা অনুভৱ? ভাল লাগিছে। আমাৰ যুৱ প্ৰজন্মই ধৰি ৰাখিব লাগিব। যুৱ প্ৰজন্মই এতিয়া 1:15 হ'ল। ভকত আপ্যায়ন কৰিবলৈ পাই কেনেকুৱা লাগিছে? একদম মানে বহুত নিজকে মানে ধন্য মানিছোঁ। অৰিজিনেল ঘৰ ইয়াতে? অৰিজিনেল ইয়াৰে। মই চন্দন নগৰ নহয়, মোৰ চেকনি ধৰাৰ পৰা ইয়াত চন্দন নগৰ ভাগৱত শুনিবলৈ আহিছে। এটা পবিত্ৰ মন,
পবিত্ৰ হৃদয় লাগিব, যাৰ সমাজৰ বাবে এটা সুন্দৰ বাতাবৰণ সৃষ্টি কৰে। তেনেকুৱা আপোনাৰ ভগৱানে তেজবল শক্তি দিয়ক, তাৰে কামনা কৰিছোঁ। ধন্যবাদ। কৃষ্ণ। এতিয়া আমি লগ পাই গ'লোঁ সপ্তৰ্ষি। সপ্তৰ্ষি কেনেকুৱা? ভাল লাগিছে, এটা সুন্দৰ পৰিৱেশ। 7 দিন 7 ৰাতি কেনেকুৱা? বৰ ধুনীয়া। এই ভক্তপ্ৰাণ ৰাইজক সেৱা কৰিবলৈ পাই বৰ ধন্যবাদ। হয়, বাকী পাঠ কৰিছা নেকি? পাঠ পঢ়া নাই বাৰু, হয়নে? শুনিয়ে ভাল লাগে। এতিয়া ৰাতি 1:20 হ'ল, তথাপিও যে ৰাইজক শুশ্ৰূষা কৰিবলৈ ইয়াতে বহি আছে, তাৰ বাবে তোমাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু তোমাৰ উত্তৰোত্তৰ কামনা কৰিছোঁ। আপুনি ইমান দেৰি আমাৰ ইয়াত যে লগত আছেহি, তাৰ বাবে আপোনাকো আমাৰ চন্দননগৰ ৰাইজৰ ফালৰ পৰা আপোনাকো ধন্যবাদ। ধন্যবাদ। এইফালে ভাগৱত শুনি আছে আৰু গেমো খেলি আছে, কেনেকুৱা? ঠিকে আছে। ভাগৱত পাঠ কৰিছানে নাই? ভাগৱত পাঠ কৰিছিলোঁ, কৰিছে? কালি কৰিলোঁ। হয়। অলপ দেৰিকৈ কৰিম আৰু 3-4 বজাত। শিকি আছা নেকি? আজৰি কৰি দিম অকণমান। অঁ অঁ, কেনেকুৱা লাগিছে? 7 দিন 7 ৰাতি এটা ভাল লাগিছে। সুন্দৰ অনুষ্ঠান। তোমালোকে উঠি অহা যুৱ প্ৰজন্মই ধৰি ৰাখিব লাগিব। হয়, কেনেকুৱা? হয়। অৰিজিনেল ঘৰ ইয়াতে নামঘৰ একদম ওচৰতে। ঠিক আছে। তোমালোকৰ অনুষ্ঠানৰ পুনৰবাৰ দীৰ্ঘায়ু কামনা কৰিছোঁ। সুন্দৰ সুন্দৰ অনুষ্ঠান তোমালোকে পাতি থাকা। ধন্যবাদ। কৃষ্ণ। কৃষ্ণ। কৃষ্ণ ককাইদেউ। নামঘৰ হৈছে আধ্যাত্মিক পৰিৱেশৰ পবিত্ৰ স্থল। তেনে এটা নামঘৰ হৈছে চন্দননগৰ বৰনামঘৰ। 7 দিন 7 ৰাতি অখণ্ড ভাগৱত এটা সুন্দৰ পৰিৱেশ বাতাবৰণ সৃষ্টি কৰিছে। কেনেকুৱা ভকত আপ্যায়ন কৰিবলৈ পায়? ভালেই লাগিছে। আমি আৰু আগতেও ভাগৱতত তেনেকৈ ভকতক আপ্যায়ন কৰি আছোঁ, এইবছৰো এনেকৈ কৰিছোঁ। তাকে ভালকৈ ভাগৱত ভাগি আগবাঢ়ি যোৱাটো আমি কামনা কৰিছোঁ। হয়, আপোনাৰ অৰিজিনেল ইয়াতে? মোৰ ইয়াতে। ঠিক আছে, আপোনালোকৰ অনুষ্ঠানৰ দীৰ্ঘায়ু কামনা কৰিছোঁ। লগতে আপোনাৰ ভগৱানে তেজবল শক্তি দিয়ক। ভগৱানে ৰাজ্যক শুশ্ৰূষা কৰিবলৈ আপোনালোকক এনেদৰে আগবঢ়াই নিয়ক, তাৰে কামনা কৰিছোঁ। কৃষ্ণ। ৰাম।
কৃষ্ণ সময় 3টা বাজিলে আমি যাব ওলাইছোঁ আৰু কৃষ্ণ কৃষ্ণ আহিছোঁ দেই কৃষ্ণ কৃষ্ণ আমি চন্দননগৰৰ পৰা এতিয়া 3টা বাজিলে সঁচাকৈ ভাল লাগিলে আপোনালোকৰ ইয়াত ৰাতি থাকি পিনি আপোনালোকৰ শুশ্ৰূষা আমি সঁচাকৈ আনন্দিত হৈছোঁ আৰু আপোনালোকক ভগৱানে আশীৰ্বাদ কৰক তেজ বল শক্তি দিয়ক তাৰ কামনা কৰিছোঁ কৃষ্ণ আমি এতিয়া আপোনালোকৰ মাজৰ পৰা বিদায় মাগিছোঁ কৃষ্ণ